এবার গাদ্দাৰ ৰাজনীতি অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ বাকযুদ্ধ তুংগত আজমলক বাৰে বাৰে মুছলমানৰ গাদ্দাৰ আখ্যা অখিল গগৈ আজমলৰ প্ৰত্যুত্তৰ অখিল গগৈ আউটডেটেড প্ৰতিখন প্ৰচাৰ সভাতে সৰব অখিল গগৈ আৰু বদৰুদ্দিন আজমল এক কথাত ক'বলৈ গ'লে ধুবুৰী লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী যুঁজখন যিমান গৰম হৈছে তাতকৈ অধিক গৰম হৈ পৰিছে অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজৰ বাকযুদ্ধ Okay, Mark Potter, Bojodinaatmok graptar hoy na Bojodinaatmok graptar hoy na Bojodinaatmok graptar hoy na Bojodinaatmok graptar hoy na Bojodinaatmok graptar বিধায়ক রাইজৰ দলৰ তেখেতে উঠি পৰি লাগিছে আরে সব রিজেক্টেড মাল দে ভাই সব রিজেক্টেড মাল যিমান বেশি ঘুরিব তিমানি মোর ফায়দা রিজেক্টেড মাল কোনে জানে কোন হেয়া অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজৰ বাকযুদ্ধ অখিল গগৈৰ মতে AIDFৰ প্ৰধান বদৰুদ্দিন আজমল গাদ্দাৰ আৰু বদৰুদ্দিন আজমলৰ মতে অখিল গগৈ আউটডেটেড অখিল গগৈ যিমানে ধুবুৰী লোকসভা সমষ্টিত প্ৰচাৰ চলাব সিমানেই তেওঁ লাভৱান হ'ব বুলি মন্তব্য আগবঢ়াইছে দেখা যাওক বদৰুদ্দিন আজমলৰ এই বক্তব্য কিমান দূৰ বাস্তৱত বা সত্যত ৰূপান্তৰিত হয়